গ্ৰামীণ বিকাশ সংস্থাই HDFC বেংকৰ অনুদানত আজি এটা প্ৰশিক্ষণ আৰম্ভ কৰিছিলে নিজৰ বগৰী খেতিৰ ওপৰত। যিহেতু বৰ্তমান সময়ত কৃষকসকলে খেতিৰ প্ৰতি যিটো আগ্ৰহ কমি গৈছে, সেইটো কাৰণে আমি ভাবিলোঁ উদ্যান শস্যৰ ওপৰত আমি অলপ গুৰুত্ব দিছোঁ। আৰু গুৰুত্ব দি আমি মাজুলী আৰু ধেমাজিত এইবাৰ আমি 5 একৰ মাটিত আমি বগৰী খেতি কৰা এটা পৰিকল্পনা হাতত লৈছোঁ। যিহেতু বগৰীৰ চাহিদা বহুত বেছি আছে আৰু সেই অনুপাতে আমাৰ কৃষকসকল বগৰী খেতিৰ ওপৰত সজাগ হোৱা নাই। আৰু সজাগ নোহোৱাৰ কাৰণে আজি আমি লখিমপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যান শস্য বিভাগৰ বিষয় শিক্ষয়িত্ৰী জ্যোৎস্না দাস বাইদেউক আমি নিমন্ত্ৰণ কৰি আনিছিলোঁ। আৰু তেখেতে আহি আমাৰ অনুষ্ঠানত মাজুলী আৰু ধেমাজি জিলাৰ মুঠ 30জন কৃষকক বগৰী খেতিৰ ওপৰত এটা সজাগতা লগতে প্ৰশিক্ষণ আগবঢ়ায়। আৰু পৰৱৰ্তী পৰ্যায়ত আমি তেখেতলোকৰ মাজত এটা প্ৰদৰ্শনী ভিত্তিত আমি এইবছৰ 5টা ডেমনষ্ট্ৰেশ্যন প্লট কৰিম বুলি আমি এটা পৰিকল্পনা হাতত লৈছোঁ। এইটো কিমানজন ফাৰ্মাৰ্ছ উপস্থিত আছিলে? আমি পৰিকল্পনা কৰিছোঁ 50জন কৃষকক আমি এইবছৰ সামৰি লোৱা এটা পৰিকল্পনা লৈছোঁ। তাৰে সকলো কৃষক আজি আমাৰ মাজত উপস্থিত হ'ব পৰা নাই, যিহেতু বাৰিষা সমাগত খেতিপথাৰত ব্যস্ত। তাৰে আমাৰ মাজুলী আৰু ধেমাজিৰ সৰ্বমুঠ 30জন কৃষক আৰু আমাৰ কৰ্মীক লৈ টোটেল 35জন কৃষকে আমাৰ অনুষ্ঠানত আজি প্ৰশিক্ষণ গ্ৰহণ কৰিছে।